Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাস 6 or chapter number 6 perimeter and area আমি আহি যাওঁ আজি lesson number 3 যোনটো হৈছে perimeter of polygons with missing side lengths। তাৰ মানে আমাৰ কিছুমান polygon দিয়া থাকিব, সেই polygon বোৰৰ side কিছুমান missing হৈ থাকিব, নাইকিয়া হৈ থাকিব। যদি নাথাকে তেনেহলে আমি তাৰ perimeter কেনেকা ওলাও। ঠিক আছে, এইটো এটা ভিডিও সেশন হয়, তো আমি ভিডিওটো চাই ল'ম আৰু ভিডিওত যিবোৰ কনসেপ্টবোৰ শিকাই এইটো আমি step by step শিকিবলৈ চেষ্টা কৰিম। So let us begin. What is the perimeter of the figure below? So down here we have this figure, and we are asked to find the perimeter of this figure. Very simple question. আমি এনেকা question already কৰি থৈছো, এটা shape দিয়া আছে আৰু এই shapeটো সুধিছে perimeterটো কিটো হয়। তো আমি shapeটো আমিও আঁকি লওঁ। তো এইটো হৈ গৈছে আমাৰ 5 cm। তাৰপিছত এইখিনি হৈছে 3 cm। ঠিক আছে, নেক্সট এইটো হৈছে আমাৰ 4 cm। তাৰপিছত এই লেংথটো হৈছে আমাৰ 4 cm। Obviously 5 cm 4 cm কৈ ছুটি টাইপ দেখিছে, বাট একচুৱেলি এইটো অলপ দীঘল হয়। ঠিক আছে, এইটো 5 cm হয়। নেক্সট আমাৰ এইটো হাইট আছে, তাৰপিছত এইটো হৈছে আমাৰ 9 cm। ঠিক আছে। Perimeter is the distance all the way around the outside of a shape. So in this case, if I were to walk around the outside, or maybe a human's too big, if an awesome little ant was to walk all the way around the outside of this figure, how far she walked would be the perimeter. এতিয়া এনেকৈ কৈছে যদি আমি এইখিনি পৰা আৰম্ভ কৰোঁ, এইখিনি পৰা যদি খোজকাঢ়া আৰম্ভ কৰোঁ তো এইখিনি গ'লো আমি 5 cm। তাৰপিছত আমি তললৈ আহিলোঁ 3 cm। তাৰপিছত আকৌ গ'লো আমি 4 cm। তললৈ আহিলোঁ 4 cm। তাৰপিছত এইখিনিৰ পৰা এইখিনিলৈ আহিলোঁ আমি 9 cm। এতিয়া এইখিনিলৈ আমি 9 cm। এতিয়া পেৰিমিটাৰ ওলাবলৈ হ'লে আমি কি কৰোঁ, গোটেই চাইডছবোৰ এড কৰিব। বাট প্ৰব্লেমটো কি আছে, এই চাইডৰ লেংথটো দিয়াই নাই আমাক। ঠিক আছে, তো তেনেহ'লে আমি পেৰিমিটাৰ কেলকুলেট কৰিবলৈ পাৰিম জানো, সেইটো এটা কুৱেশ্যন হৈছে। তো তেনেহ'লে আমি পেৰিমিটাৰ কেলকুলেট কৰিবলৈ কাৰণে বাকীখিনি চাইডটো এড কৰি দিম, বাট এই চাইডৰ লেংথটো আমি কেনেকৈ ওলাম। তো সেইটোৱে হৈছে প্ৰব্লেম, মিচিং লেংথ যোনটো কয়। এই মিচিং লেংথ এটা হৈ আছে। তো এই লেংথটো যেতিয়ালৈকে আমি কেলকুলেট নকৰোঁ তেতিয়ালৈকে আমি পেৰিমিটাৰ কেলকুলেট কৰিব নোৱাৰিম। So to find that, what we can do is figure out how long is this side, and then combine it with the length of this side, and combine it with the length of this side. And once we combine all of the side lengths, we'll have the perimeter, or the distance around the outside of the figure. So let's start. We can start up here. We can see that this side length is 5 centimeters. So we have 5 centimeters. Plus, moving down the side here, we have another 3 centimeters. And then going across, next distance is 4 centimeters. After that, we go down this side right here, which is another 4 centimeters. And as we keep going across the bottom, we have another 9 centimeters. And then ঠিক আছে, তো আমিও কৰি লওঁ ষ্টেপ বাই ষ্টেপ। তো প্ৰথমতে এইখিনিৰ পৰা যদি আৰম্ভ কৰোঁ, এইখিনিৰ পৰা এইখিনিলৈ গ'ল 5 cm। তো ইয়াতে আমি 5 লিখি ল'ম। ঠিক আছে, নেক্সট এতিয়া আহিছে এইখিনিৰ পৰা এইখিনিলৈ আহিছে 3 cm। তো এইটো আমি +3 কৰি দিম। ফাইন। তাৰপিছত এইখিনিৰ পৰা এইখিনিলৈ হৈ গৈছে আমাৰ 4 cm। তো +4 হৈ গ'ল। তাৰপিছত আমাৰ এইখিনিৰ পৰা এইখিনিলৈ আহিছে আৰু 4 cm +4। নেক্সট আমাৰ গৈছে এইখিনিৰ পৰা এইখিনিলৈ আমাৰ হৈছে 9 cm। তো এইখিনিৰ পৰা এইখিনিলৈ হৈছে আমাৰ 9 cm। তো +9। ঠিক আছে, এইখিনিলৈতো ফাইন। এতিয়া এইখিনিৰ পৰা এইখিনিলৈ এতিয়া প্ৰব্লেম হৈ আছে। we head up this side, and we don't have a label. We don't know how far this is. But to find perimeter, we need the distance around the entire outside. If this little ant, she walked the whole way, we've got to know the entire distance she walked. So what we can do is, we can look over here and say if this length right here is 3 centimeters, well then that same length over here is also 3 centimeters. তো ইয়াতে আমি এটা টেকনিক এটা লগাম। তো টেকনিকটো এইটো হয়, এইখিনিৰ পৰা এইখিনিলৈ হৈছে 3 cm। তো তাৰমানে এইখিনিৰ পৰা এইখিনিলৈ একদম ছেম টু ছেম আমি এনেকৈ ল'ব পাৰোঁ, এনেকা। তো এই লেংথটো যোনটো হ'ব এইটো হ'ব লাগিব আমাৰ 3 cm। And where that 3 centimeters left off, this 4 centimeters, this length picked up. So from here to here
is another 4 centimeters. আৰু নেক্সট আমি কি কৰিম এইখিনি 3 সেন্টিমিটাৰ হেক হৈ গ'ল তাৰপিছত এইখিনিতো আমি এইফাললৈহে গ'লোঁ আমি এনেকাকৈ গ'লোঁ 4 সেন্টিমিটাৰ বাট এই 4 সেন্টিমিটাৰ তললৈ আহিছোঁ তাৰমানে এই 4 সেন্টিমিটাৰ তললৈ আহিছোঁ তো আমি ক'ব পাৰোঁ যে এই লেংথটো হৈ যাব একচুৱেলি 4 সেন্টিমিটাৰ তো তেনেহ'লে কি হৈ গ'ল আমি কমপ্লিট হৈ গ'ল তো এইখিনিত আমাৰ 9 সেন্টিমিটাৰ হেক হৈছিলে প্লাছ 4 সেন্টিমিটাৰ আৰু প্লাছ এই থাকি যোৱা 3 সেন্টিমিটাৰ আমি গোটেইখিনি এটা এড কৰি দিম চ' 5 প্লাছ 3 হৈ গ'ল আমাৰ ইকুৱেলছ টু এইটো হৈ গ'ল 8 এইখিনি হৈ গ'ল 8 4 প্লাছ 4 হৈ গ'ল আমাৰ 8 9 প্লাছ 4 হৈ গ'ল আমাৰ 13 আৰু বাছি গ'ল এই 3টো আৰু এড কৰিম 8 প্লাছ 8 হৈ গ'ল আমাৰ 16 13 প্লাছ 3 হৈ গ'ল আমাৰ 16 তাৰপিছত 16 আৰু 16ক এড কৰি দিম আমি পাই যাম 32 তাৰমানে এই ফিগাৰটোৰ পেৰিমিটাৰ হৈ যাব লাগে 32 চাওঁচোন ইহঁতে কেনেকৈ কৰাইছে ভিডিঅ'ত So if we have 4 centimeters plus another 3 centimeters, that's a total of 7 more centimeters. So now we know the entire, all of the lengths around the outside. So if we combine them or add them, we'll know the perimeter. So we can start 5 plus 3 is 8. 4 plus 4 is another 8. 9 plus 7, let's see, instead of 7, I could do 9 plus 1 and 6, because that's the same as 7. 9 plus 1 is 10, and 10 plus 6 is 16. 8 plus 8 is another 16, so we have a 16 and a 16. 16, let's see, 6 ones plus 6 more ones is 12 ones. And 1 10 plus another 10, or 10 plus 10 is 20. So another way we could add this is 20 plus 12, which is a total of 32. And we were talking about centimeters here, so 32 centimeters. The distance all the way around the outside of this figure, or the perimeter of the figure, is 32 centimeters. Fine, তো আমি ফাইনালি আনসাৰটো পাই গ'লোঁ তো আমাৰ পেৰিমিটাৰ ওলালে এই শ্বেপটো 32 মিটাৰ সেন্টিমিটাৰ সৰি 32 সেন্টিমিটাৰ এইটো অলপ কেয়াৰফুল থাকিব লাগে যি দিয়া থাকিব যদি সেন্টিমিটাৰ দিয়া আছে আমি সেন্টিমিটাৰ লিখিম মিটাৰৰ যদি দিয়া আছে আমি মিটাৰতে লিখিম সো এইটো আছিল আমাৰ আজিৰ সেশনটো তো এটা মিসিং সাইড দিয়া যদি থাকে তো আমি ষ্টিল পেৰিমিটাৰ ওলাই ল'ব পাৰোঁ তো লেটস মিট ইন দ্য নেক্সট সেশন থ্যাংক ইউ